তেনেধৰণে আমাৰ টিফিচাঙত যিখন গোটেই জাতি গোষ্ঠীয়ে মিলি আমি যিখন উপাসনা কৰিছোঁ তাৰো মূল সাৰমৰ্ম হৈছে দেশ আৰু জাতিৰ যাতে মংগল হয়। গতিকে আমি খুবেই উৎফুল্লিত আপোনালোক আহিছে ইয়ালৈ, আপোনালোকক স্বাগতম আৰু বহুত ভাল লাগিছে। আমাৰ বিশেষকৈ সাংসদ গৌৰৱ গগৈ আহিছে, সুজিত শইকীয়াদেৱ আহিছে, তাৰপিছত পবিত্ৰ মাৰ্ঘেৰিটা আহিছে, আমাৰ স্থানীয় যোগেনমোহন আহিছে, সুশান্ত বৰগোহাঁই আহিছে। আমি খুবেই উৎসাহিত যে এনেকুৱা এখন ঠাইত ইমানবোৰ মানুহৰ পদধূলা পৰিছে। ইয়াত কিমান ৰাইজ গোট খাইছে? ৰাইজ আমি যোৱাকালি আমি আচলতে অনুমান কৰিব পৰা নাই যে যোৱাকালিৰ পৰা এইটো ভিৰ আৰম্ভ হ'ব। আনুমানিক যোৱাকালিৰ পৰা এতিয়ালৈকে প্ৰায় 10,000 মানুহ আহিছে। ক'ৰ পৰা আহিছে? ইয়াত শদিয়াৰ পৰা আহিছে, তাৰপাছত আপোনাৰ বিভিন্ন দূৰ দূৰান্তৰ লখিমপুৰ, শদিয়া, ধেমাজি, তাৰপিছত আমাৰ এই বিশাল অঞ্চলটোৰ ৰাইজ আছে, শিৱসাগৰৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে। আমি সকলোকে স্বাগতম আমাৰ স্থানীয় ৰাইজে উমফা পূজা আয়োজন কৰিছে। যথেষ্ট ৰাইজ গোট হৈছে। মই আশা কৰোঁ যে তেওঁলোকৰ মনৰ কামনা পূৰণ হওক। লগতে সদায় একতা বাৰ্তা আমি প্ৰদান সন্মান যাচিছে মোৰ তাত আপোনালোকে দেখা পাইছে বিধায়ক কেন্দ্ৰীয় মন্ত্ৰী সকলে ইয়াত গোট হৈছে। পৰম্পৰা আমাৰ মাজগাঁও শিৱসাগৰ জিলাত আজি ঐতিহ্যমণ্ডিত উমফা পূজালৈ আমি আহিছোঁ। কেইবা শতিকাজোৰা ঐতিহ্য আছে। আহোমসকলৰ যি একতাৰ নীতি, সেই নীতিৰ ইয়াত আচলতে সাৰ্থক প্ৰতিফলন হয়। আমাৰ যি টাই আহোমৰ যিটো পৰম্পৰা, সেই পৰম্পৰাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত ইয়াৰ যিবিলাক জাতি জনগোষ্ঠী আছিল তেখেতসকলৰ যি পৰম্পৰা বা আহোমসকলে সিংহভাগ হিন্দু ধৰ্মাৱলম্বী হৈছিল, সকলোকে এক কৰি ইয়াত এই দেওশালত মূলতঃ আহোমৰ পন্থাৰ সমান্তৰালভাৱে বাকী পন্থাবিলাকলৈ সন্মান জনাই ইয়াত নেদেখাজনক প্ৰাৰ্থনা জনোৱা হয়। আৰু এটা শতিকা জুৰি চলি আহিছে। আজি সেই ঐতিহ্যমণ্ডিত আমাৰ আহোম তথা অসমীয়াৰ সাংস্কৃতিক এক আধ্যাত্মিক পীঠস্থান বকতাৰ দেওশাললৈ আমি আহিছোঁ, লোকাৰণ্য। আৰু আমিও সুশান্ত বৰগোহাঁই, আমাৰ সন্মানীয় যোগেনমোহন ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সতীৰ্থসকলে আমি আহি ইয়াত অসম তথা দেশৰ উন্নতিৰ বাবে, শান্তি সমৃদ্ধিৰ বাবে, আৰু এতিয়া যিহেতু প্ৰাকৃতিক দুৰ্যোগত আমি আবদ্ধ হৈ আছোঁ, বানে জোকাৰি গৈছে আমাৰ সমগ্ৰ ৰাজ্যখনক। গতিকে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে আমাৰ দেশ, আমাৰ নিজৰ ৰাইজখন যাতে সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আমি মূলতঃ সকলোৰে বাবে প্ৰাৰ্থনা জনাইছোঁ, যিটোৱে হ'ল সকলোৰে বিকাশ, সকলোৰে উন্নতি, সকলোৰে সমন্বয়, সকলোৰে শান্তি সমৃদ্ধিয়ে হ'ল আহোম সমাজৰ চিন্তন মন্থন প্ৰাৰ্থনাৰ এক মূলমন্ত্ৰ। আৰু এগৰাকী গৌৰৱী আহোম হিচাপে, গৌৰৱী অসমীয়া হিচাপে আমি সকলোৰে শুভ হওক তাৰ বাবে আমি সুৰাতাৰা তথা আমাৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়াই হ'ল আমাৰ উমফাৰ বিশেষ মাহাত্ম্য। টাই আহোম জনগোষ্ঠীৰ এটা ঐতিহাসিক এইটো কৰ্ম বুলি কয় উমফা পূজা। আমলখি দেওশালত 12 বছৰ মূৰত, ইয়াতে 6 বছৰ মূৰতে বৰপতা বৰদেনাহাল
ইয়াতে আয়োজন কৰে আৰু আজি তাৰিখত এই ওমফা পূজাৰ পুৱা 3 বজাৰ পৰাই চলি আছে যে বলি বিধানকে আদি কৰি সকলো নীতি নিয়মৰ মাজেদি আৰু ইয়াত ঐতিহাসিক এখন বৰশাল ইয়াত আমি যিটো চেং আছে বুলি কওঁ আৰু ইয়াৰ চেং থকা এখন দেওশাল ইয়াত দেশ জাতি মংগল মানুহৰ অপায় মংগল দূৰ কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হয় এতিয়া অকল টাই আহোম বুলিয়ে নহয় অসমৰ সকলো খিলঞ্জীয়া মানুহে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে বা আয়োজন কৰে যিহেতু ইয়াত এতিয়া সমগ্ৰ জাতি খিলঞ্জীয়া জাতিৰ মানুহৰ ইয়াত আৱেগ অনুভূতি জড়িত হৈ পৰিছে যেনেকৈ মেডাম মেফিটো সাৰ্বজনীন হৈছে ওমফা পূজাটোৰ যি তাৎপৰ্য গভীৰ বিশ্লেষণ কৰিলে আমি জানো স্বৰ্গদেউ চাউলুং চুকাফা অহাৰ পৰা ইয়াৰ অতীত আছিল আমাৰ চৰাইদেউৰ দেওশাল চৰাইদেউৰ পৰা আমলখিৰ পৰা এনেকৈ 7খন দেওশাল একেখনতে স্থানান্তৰ কৰা হয় আখৈয়া দেওশালো আছে তাত আৰু বকতা বৰদেওশাল এখন ইতিমধ্যে ইয়াত সজাই পৰাই তোলা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ইয়াতে যোৱাবাৰ ইয়াতে 1 কোটি টকাৰ তেওঁ আনটাইড ফাণ্ডৰ পৰা ইয়াতে দিয়া আজি ইয়াৰ সৌন্দৰ্য বন্ধনৰ যোগেদি আজি এক অভূতপূৰ্ব সমাগম ইয়াত ভক্তি শ্ৰদ্ধা আছে আৰু ইয়াত তেওঁ উপৰিপুৰুষক তৰ্পণ কৰিলে মানুহে মুক্তি পায় বা তেওঁৰ মনৰ কামনা সিদ্ধি হয় এইটো টাই আহোম জনগোষ্ঠী এইটো আদি কালৰ পৰাই এনেকুৱা ধৰণৰ কথাৰে প্ৰচলন হৈ আছে আৰু আমি আজি ইয়াত ভক্তিভাৱে আজি ইয়াতে সেৱা হৈছোঁ ইয়াতে দেও যি আছে হাল দেও ধনী আদি কৰি বিভিন্ন ধৰণৰ ইয়াতে পৰম্পৰা অনুষ্ঠানবিলাক চলি আছে জাচিংফা সকলোকে ইয়াতে পূজা কৰা হৈছে আমি য'ত হাবিদেও বুলি কওঁ হাবিদেও পূজাও চলি আছে এই গোটেই কথাখিনি আজি বৈজ্ঞানিকভাৱে ইয়াতে নতুনকৈ উঠি অহা প্ৰজন্মই বিশ্লেষণ কৰিছে আৰু ইয়াত আন্তৰিকতাৰে এই সেৱাত পুতি কৰি নিজৰ ভৱিষ্যত জাতিৰ দেশ সকলো নিজৰ ভৱিষ্যত কৰ্মপন্থা ইয়াৰ পৰা শক্তি পায় আৰু এই শক্তিয়ে নিজৰ কাম কৰিবলৈ কাৰণে প্ৰেৰণা যোগায়